নমস্কাৰ। মই মানে আজি সৰু কথা এটা ক'বলৈ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই যিহেতু ভিডিঅ' বনাইছোঁ, বহুত দিনৰ আগৰ পৰা বনাই আছোঁ। ভাল হৈছে, বেয়া হৈছে সেইটো মই নাজানো, মুঠতে ভিডিঅ' বনাওঁ, মোৰ ক'ব লগাখিনি কওঁ। কেতিয়াবা কিছু সমস্যা বা কেতিয়াবা নিজৰ জীৱনত কি হয়, সৰু সুৰা কিবাকিবি কথা আৰু। কিন্তু কালি হঠাৎ মোৰ তাত মানে কমেণ্ট এটা আহিছিলে, মোৰ হোজাইত যিটো অলপ ইনচিডেণ্ট এটা হৈছিলে, আৰু তাত এজনে মোক কমেণ্ট কৰিছিলে। মই স্ক্ৰীনশ্বটখন লগাই দিম। আৰু তেওঁ লিখিছে, ভাই তুম হাই কোৱালিটি এণ্ড থাম্বনেইল আচ্ছে আচ্ছে বনাও, ভাইৰেল হৈ যাওগি। মানে এই কমেণ্টটো মানে মোৰ এটাৰ কাৰণে বিশেষ যেন লাগিলে। কাৰণটো হৈছে মানে কিছুমানে বেয়া হ'লেও আঁতৰৰ পৰা চাই থাকে, ভাল হ'লেও দূৰৰ পৰা চাই থাকে, একো নকয়। আৰু মোৰ মানে থাম্বনেইলৰ কোৱালিটিটো ইমান ভাল নহয়, সেইটো মই হ'লেও নিজেও জানো। মই ইমান ভালকৈ বনাব নাজানো। তাৰপিছত এডিটিঙতো মই ইমান ভাল নহয়, কিন্তু বনাওঁ আৰু এই যিজন মানে ইউটিউবত মোৰ এইটো ভিডিঅ'টো কমেণ্ট কৰিছিলে, এটা ভিডিঅ'ত কমেণ্ট কৰিছিলে, আৰু এই মানে কমেণ্টটো পাই মোৰ ভালো লাগিছে। কাৰণ মানে এটা অনুপ্ৰেৰণা হয় যে মোৰ বেয়াটো অলপ ধৰিব পাৰিছে, যে এইটো বস্তু ভাল কৰিলে অন্ততঃ আৰু অলপ ভাল হ'ব। আৰু তাৰ মানে সেই কোন হয় নাজানো, মই নামটো কৈছিলোঁ, এইটো স্মক কি আছিলে, EXXF আছিলে, নাজানো কোন হয়। আৰু মই তেওঁক ধন্যবাদ দিছোঁ মানে গঠনমূলক আলোচনা কৰাৰ কাৰণে, আৰু মোৰ কমেণ্টত সেই কথাষাৰ দিছে, মোৰ ভাল লাগিছে। আৰু এনেকুৱা ধৰণৰ গঠনমূলক আলোচনা হৈ থাকিলে ইজনে সিজনক মানে কি ভাল হৈছে, বেয়া হৈছে, সকলো গম পোৱা যায়। আৰু ঠিক তেনেদৰে হ'ব পাৰে, মানে সকলো যে ভাল হ'ব তেনেকুৱা কোনো কথা নাই। বেয়া হ'লেও গঠনমূলক সমালোচনা কৰিব পাৰি আৰু ভাল লাগে। আৰু মই ভিডিঅ'ৰ দ্বাৰা ধন্যবাদ দিছোঁ যে গঠনমূলক এটা আলোচনা পৰামৰ্শ দিয়াৰ কাৰণে। গঠনমূলক পৰামৰ্শ দিছে তেওঁ। আৰু তেওঁ যোনেই নহওক, মই তেওঁ চিনি নাপাওঁ, কিন্তু মোৰ ভিডিঅ' চাই পেলাই যে এনেকুৱা মানে সুন্দৰ মানে কমেণ্ট কৰিছে, এইটো মোৰ ভাল লাগিছে। মানে ভিডিঅ' বনোৱাত মোৰ এটা সাহস আৰু এটা মানে উৎসাহ মই তেওঁৰ পৰাও পাই আছোঁ, আৰু ভাল লাগিছে। ধন্যবাদ।